হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আৰু অকণমান ফুৰিব গৈছিলোঁ মাৰ লগত, জাষ্ট আহি পালোঁ আৰু এটা মই ব্লাউজ চিলাই আছিলোঁ। সম্পূৰ্ণ চিলোৱা হোৱা নাই অৱশ্যে, মই দেখুৱাই দিছোঁ ৰ'ব কেনেকুৱাকৈ চিলোৱা হৈছে। আৰু এইটো মানে এটা ছাইড হয় মানে বুকৰ, মানে এইখিনি সম্পূৰ্ণ চিলোৱা হোৱা নাই, এইখিনি হৈছে বাৰু চিলোৱা। ইয়াত কাপোৰ লগাব লগা আছে ছাইডত আৰু এতিয়া তলপিনেও কাপোৰ লগাব লগা আছে। এইটো হৈছে ব্লাউজৰ বেক ছাইডটো, চিম্পুলকৈ এটা ডিজাইন দিয়া হৈছে, ৰাউণ্ড ডিজাইন পিছফালৰ। যিহেতু মাৰ ব্লাউজ হয়, চিম্পুলকৈ মায়ে পিন্ধি ভাল পায়। আছে এনেকৈ হাত লগাই দিম বাৰু। তলপিনৰ কাপোৰটো লগোৱা হৈ গ'ল। আৰু আজি বতৰটো খুব ঠাণ্ডা, তো ভাবিছোঁ মেগী বনাওঁ আৰু তেতিয়াহ'লে ব'লক বাৰু। আগতে চব্জিখিনি অকণমান ভাজি লৈছোঁ, তাৰপিছত ইয়াত পানী দি দিম, তাৰপিছত মেগীখিনি বহাই দিম। আৰু যিহেতু বতৰটো যে ঠাণ্ডাই হয়, ৰেডি হৈ গ'ল। অকণমান পানী ৰাখিছোঁ। বতৰটো আজি খুব ঠাণ্ডা, তো ভাবিলোঁ মেগীকে বনাই দিওঁ আৰু মেগী বনাইছোঁ। অকণমান পাচলি দি দিছোঁ আৰু এনেদৰে ভেজ মেগী এতিয়া খাম আৰু অকণমান ৰস ৰাখি দিছোঁ। ৰসটো খাই ভাল লাগে বাৰু। ৰাতিৰ কাৰণে চব্জি এখন বনোৱা হ'ব আৰু ইপিনে ভণ্টিয়ে বনালে কেক। চব্জিখিনি কাটিব লৈছোঁ আৰু চিকেনখিনি ইপিনে ফ্ৰাই হৈ আছে। দালি, চব্জি আৰু চিকেন ফ্ৰাই। দালি ভাতখিনি মায়ে বনাব আৰু মই চব্জিখিনি বনালোঁ। ভণ্টিয়ে বনাই আছে চিকেনখিনি তাই ড্ৰাই ফ্ৰাই কৰিব, লেগ পিচ এনেকৈ, আৰু তাই টিকিয়াকৈ বনালে। কেকটো আজি গাজৰ দি পেলাই বনোৱা হৈছিল। গধূলি 5টামান বাজিছে। আজি যাম আমাৰ পুৰণা ঘৰলৈকে, য'ত আমাৰ আইতাহঁত আছে আৰু ভণ্টি ঘৰত নাই আজি। মা, দেউতা, ভাইটি আৰু ময়ে যাম। গোটেই ব্লগটো চাই থাকিব। আৰু আহি পেলাই খালোঁ ফেহু আৰু লগতে তাৰপিছত খালোঁ চাহ। আৰু হৈছে আমাৰ আইতা। আৰু ৰাতিৰ কাৰণে ৰান্ধিবলৈ আহিছোঁ। আজি ভাবিছোঁ পোলাও বনাই দিওঁ, লগতে পনীৰ চব্জি। আৰু বিনখিনি সৰু সৰুকৈ কাটি লৈছোঁ, লগতে পিঁয়াজখিনিও কাটি লোৱা হ'ল পোলাওত দিবলৈ। আৰু চাউলখিনি মায়ে ধুই দিব। ঘি এচামুচ লৈ লৈছোঁ আৰু পোলাওত বনাবৰ কাৰণে দি দিছোঁ মই। ইপিনে পনীৰ আৰু পিঁয়াজ লগতে চব্জিখিনি কাটি লোৱা হৈ গ'ল। আৰু মায়ে চাউলখিনি ধুই দিছে বাৰু। আৰু মই এতিয়া পোলাওখিনি বনাম। চাউলখিনিও ধুই লোৱা হৈ গ'ল আৰু ইপিনে চব্জিখিনি বহাইও দিলোঁ। আৰু মায়ে ইপিনে চব্জিখিনি অকণমান কাটি সহায় কৰি দিছে। আৰু চাউলখিনি কাঢ়াকৈ ভাজি লৈছোঁ পোলাও বনাবলৈ। চাউলটো বেছিকৈ ভাজিলে টেষ্টি হয়। আৰু ইপিনে কেৰাহী এখন বহাই দিছোঁ। প্ৰথমতে আলু আৰু পিঁয়াজখিনি ভাজি ল'ম। জাষ্ট আলুখিনিহে বহাই দিছোঁ মই, বাকীখিনি মায়ে বনালে বাৰু মাৰ মতে। মই ইপিনে পোলাওখিনি বনাই থাকিলোঁ। একেলগে নিমখ আৰু হালধিও দি দিয়া হৈছে। আলুখিনি কিছু সময় ভজাৰ পিছত ইয়াত এড কৰা হৈছে বিলাহী। বিলাহীৰ সৈতে আলুখিনি ভাজ খোৱাৰ পিছত অকণমান মছলা দি দিব, গৰম মছলা। আৰু মছলাখিনি দি লৰাই দিয়া হ'ব। পনীৰখিনি লৰাই দিছোঁ, এতিয়া উতলিবলৈ দি দিম। পোলাওখিনি বনোৱা হৈ গ'ল আৰু এতিয়া অকণমান ঢাকনিখন খুলি চামুচ এখনৰ সহায়ত চাই ল'ম, যাতে তলৰখিনি সিজি নাযায়।
ইপিনে পনীৰ চব্জিও ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে আমিও ভাতটো খাই লওঁ। তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। বাই।